চ' ফাইনেলি অফিচিয়েল নটিফিকেশ্যন আহি গ'ল ভেটেনাৰী এডমিশ্যনৰ কাৰণে। তো ডিচিশ্যন এইটোৱে হৈছে যে নিটৰ থ্ৰু দিয়েই হ'ব। মই আৰু কি ক'ম, মোৰো বেয়া লাগিছে পাৰ্চনেলি, এতিয়া যোনে যোনে প্ৰিপেৰেশ্যন কৰিছিল তাহাঁতৰো বেয়া লাগিবই, অফক'ৰ্চ লাগিব। এতিয়া আমি কি কৰিব পাৰিম সেইটো মই এইটো ভিডিঅ' ডিছকাছ কৰিম আৰু চবেই যিটো ইমেইল কৰিছা, বাট এতিয়া অফিচিয়েল নটিফিকেশ্যন ওলাইছে। এতিয়া তোমালোকে আৰু মই এনকাৰেজ নকৰোঁ যে ইমেইল কৰি কিনে ইউনিভাৰ্চিটি চিষ্টেমটো ডিষ্টাৰ্ব কৰা, বাট ভালকৈ ডেকৰাম মেইনটেইন কৰি তোমালোকে জনোৱা, ইমেইল কৰা প্ৰব্লেমখিনি। ইন কেছ অথৰিটিয়ে ডিচাইড কৰে যে আমি ডিচিশ্যনটো চেঞ্জ কৰোঁ, কাৰণ পচিবল নহয়। মেইন প্ৰব্লেম হৈছে ইউনিভাৰ্চিটিখন নতুন হয়, তাহাঁতৰ মেনেজমেণ্ট চিষ্টেম নাই, ৰিচৰ্চেছ নাই এক্সাম পাতিবৰ কাৰণে। সেইটো আমি বুজিছোঁ বাৰু, যিহেতু এওৰ পৰা ছেপাৰেট হৈ গ'ল। বাট ডিচিশ্যন সেইটো চবেই জানে, ডিচিশ্যন লেটলি হ'ল। এইটো তাহাঁতেওতো ৰিয়েলাইজ কৰিছে বাৰু যে আগত নটিফিকেশ্যন দি দিব লাগিছিল। বাট VCR থ্ৰু দি এতিয়া যিহেতু হ'ব কাউন্সিলিং, 15% চিট VCR থ্ৰু দি হ'ব আৰু 85% চিট আছাম ভেটেনাৰী কাউন্সিল আছে তাৰে থ্ৰু কাউন্সিলিং হ'ব। বাট কাট অফ ষ্টিলটো হাই যাবই। নেক্সট এটা প্ৰব্লেম আছে, চ' যোনে যোনে ভেটেনাৰী লয়, MBBS এইবাৰ যোনে নাপাব অফক'ৰ্চ ভেটেনাৰী চিট লৈ ৰাখি দিব, আৰু মেক্সিমামে চিট এৰি দিয়ে। এৰি দি কিনে নিটৰ প্ৰিপাৰেশ্যন কৰে। আৰু যিহেতু বণ্ড চিষ্টেম নাই, চ' টেনশ্যন নাই ভেটেনাৰী। বাট এইবাৰ যদি বণ্ড চিষ্টেম কৰে যে কোৰ্চ এৰি দিলে ফাইন দিব লাগিব, দেন মে বি অলপ কাট অফটো কম হ'ব পাৰে। বাট যদি আগৰ নিচিনাই থাকে, তেন বহুতে চিট লৈ কিনে চিটখিনি এনেই জাষ্ট ৱেষ্ট কৰিব। তো সেইটো হ'লে নৰ্মেল ষ্টুডেণ্টৰ প্ৰব্লেম হয় বাৰু। বাকী মই ডিটেইল ভিডিঅ' লৈ আহিম কিমান কি কাট অফ যাব পাৰে। বাট এৰাউণ্ড এক্সপেক্টেড যদি মই ক'ব যাওঁ, কাট অফটো এৰাউণ্ড 450 আপ যাবই। জেনেৰেলৰ 450 to 500 টাচ কৰে। নৰ্মেলি অল ইণ্ডিয়া কোটাত 580, 560, 540 এনেকুৱাত পাই যায় বাৰু, যোনটো 15% আহে। বাট ইয়াতে 500 তলত আহিব পাৰে বা 500 টাচ কৰিবও পাৰে। তো মই এটা লিষ্ট কাউণ্ট ধৰিছোঁ, লিষ্ট মিনিমাম কাট অফ 450ৰ ওপৰত যাব আৰু। চ' এইটো এতিয়া তোমালোকে আৰু ডিপ্ৰেশ্যন গুচি নাযাবা আৰু, যি হওক নিট আছে ফ্ৰণ্টত, নিট দিয়া তোমালোকে। তাৰপিছত AUCET ট্ৰাই কৰা, বেটাৰ অপশ্যন আৰু আছে, বেট বুলিয়ে নহয়। কোনোবা ফৰ্ম ফিল আপ কৰা নাছিলে সেইটোতো বেলেগ, আৰু প্ৰিপেৰেশ্যন কৰা নাই বহুতে ফৰ্ম ফিল আপ কৰাৰ পাছতো সেইটোৰো এটা চিটুৱেশ্যন আছে। কিছুমানে ড্ৰপ দিছিল ফুল্লি বা BSc লৈছিল, এৰি দিছে এইখিনি। তো এনেকুৱা চিটুৱেশ্যন বহুতৰ আছে চবৰে। তোমালোকে ইছ্যুখিনি ৰেইজ কৰা, নিজে নিজে ইমেইল কৰা। তো সেইটোৱে মই ক'ম। জাষ্ট মইতো পাৰোঁ যিমান পাৰোঁ ভিডিঅ' বনালোঁ, টেগ কৰিলোঁ, ইমেইল কৰিলোঁ, ট্ৰাই কৰিলোঁ, ৰেছপন্স নাই এতিয়ালৈকে। পজিটিভ ৰেছপন্স মই তেনেকুৱা পোৱা নাই। জাষ্ট মোকো তেনেকুৱা ইনফৰমেশ্যন দিয়ে। আৰু তোমালোকে এতিয়া এগ্ৰিকালচাৰ কাৰণে প্ৰিপেৰেশ্যন কৰা, আমাৰ গাইডেঞ্চ বেটছ আছে, প্লাছ ফ্ৰী আমি প্ৰভাইড কৰি আছোঁ মেটেৰিয়েলছ, তাতে জইন হ'ব পৰা। হাই ছেকেণ্ডেৰী যোনে পাছ কৰিলে, আজি ৰিজাল্ট দিলে, তোমালোকেও টেনশ্যন নকৰিবা, প্ৰিপেৰেশ্যন কৰি থাকা। যদি ফ্ৰেছাৰ ষ্টুডেণ্ট ড্ৰপ দিব নোখোজা, ভালকৈ প্ৰিপেৰেশ্যন কৰা, এগ্ৰিকালচাৰ এইবোৰত চিট লৈ লোৱা। মই নকওঁ ফিল্ড ভাল বুলি, স্ক'প আছে বাৰু, এইটো সঁচা কথা। এনকাৰেজ কৰা নাই যে এগ্ৰিকালচাৰত আহা বুলি, বাট ইনকেছ ড্ৰপ দিয়াতকৈ বেটাৰ কিবা এটা এডমিশ্যন লৈ লোৱা, ইনকেছ তোমালোকৰ ইণ্টাৰেষ্ট আছে তোমাৰ এগ্ৰিকালচাৰত। সেইটোৱে মই ছাজেশ্যন দিছোঁ আৰু তোমালোকক উপায় নাই। মই টায়াৰ্ড হৈ আছোঁ, পাছত ভালকৈ ভিডিঅ' বনাম বাৰু।